আৰু এয়া চাওকচোন ঘৰতে আমি কিমান ধুনীয়া আচাৰ বনাই পেলাই খাব পাৰোঁ আৰু কিমান ধুনীয়া হৈছে আপোনালোকে চাওকচোন দেখিলতে বাৰু খাওঁ খাওঁ লগা নাইনে এই মিঠা টেঙাৰ আচাৰটো আৰু এয়া মই আপোনালোকক ভিডিঅ' দেখাইছোঁ আপোনালোকে এনেকৈ বনাব কিমান বেছি ধুনীয়া লাগিছে চাওকচোন দেখিবলৈকে আৰু এয়া দেখিছে না আমাৰ লগৰী দুজন সদায় থাকেই নহয় আমি পাকঘৰত থাকিলে ইহঁত দুটা থাকিবই আমাৰ লগত কিমাননো কথা ক'ব কিনো ভাষা সিহঁতৰ শুনিছনে আমাৰ লগত কি কথা পাতে সিহঁতে অঁ আহ 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 সিহঁতৰ কথা শুনিছনে আমাৰ লগত কি কথা পাতিব আমি যি কওঁ সিহঁতে কিবা এটা উত্তৰ দিবই আৰু অঁ 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 আহ 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 সকলোকে গুড মৰ্ণিং জনাইছোঁ আৰু আমি আছোঁ এতিয়া বাহিৰত আৰু বাহিৰত কি কৰিছোঁ চাই থাককচোন মই বাহিৰতে বহি বহি এইবিলাক দহি বটিছোঁ মানুহ এগৰাকীয়ে আমাৰ মানে বৌ এগৰাকীয়ে দহি বটিবলৈ দিছিলে আৰু এয়া দহি বটা কামটো মানে কৰি থাকোঁ মাজে মাজে আৰু এয়া দহি বটি আছোঁ তো হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল মৰম দত্ত আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছোঁ আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব শেষলৈকে এইকেইটা চাওকচোন ঘৰৰ কাজি নেমু আছিলে আৰু এটা ছিজনত নেমু থাকে আৰু বাকীখিনি সময়ত পাবলৈ টান হয় গতিকে আচাৰ বনাওঁ বুলি ভাবিছোঁ এতিয়া এই নেমু কাজি নেমুকেইটা পকিলে দেখিছিলে কিমান ধুনীয়াকৈ এইকেইটা মিঠা আচাৰ বনাম কেনেকৈনো বনাই আছোঁ আপোনালোকক দেখাই আছোঁ চাই থাকিবচোন আৰু এতিয়া চাওকচোন এই ওপৰৰ যে যিটো জিমখিনি সেইখিনি এনেকৈ কাটি কাটি গুচাই দিছোঁ অকণমান ৰাখিছোঁ বগা যে মঙহখিনিৰ সৈতে আৰু এতিয়া নেমুকেইটা চাওকচোন ওপৰৰ বাকলিটো ধুনীয়াকৈ গুচাই ল'লোঁ এইখিনি এতিয়া মই সৰু সৰু টুকুৰা কৰি ল'ম চাওকচোন কিমান ধুনীয়া ৰসাল নেমু একেবাৰে তেনে ধুনীয়া হৈ আছে গতিকে আচাৰ বনাবলৈ বৰ বেছি ধুনীয়া হ'ব আৰু চাওকচোন এইটো জোখতে নেমুখিনি মানে এতিয়া টুকুৰা কৰি পেলাম বাকলিটো আপোনালোকে গুচাই দিব আৰু লগতে এই যে গুটিবিলাক আছে গুটিবিলাকো আঁতৰাই দিব গুটি থাকিলে নহ'লে টিটিকি নিচিনা হয় যে আৰু এয়া চাওকচোন নেমুখিনি এইটো জোখত কাটি পেলালোঁ আৰু ইয়াৰ পৰা গুটিখিনি একেবাৰে গুচাই দিলোঁ কাৰণ গুটিখিনি থাকিলে টিটিকি নিচিনা হয় খাবলৈ বৰ বেছি বেয়া হয় সেইকাৰণে এইটো জোখতে এয়া কাটি ল'লোঁ এতিয়া চাওক এটা মই প্লাষ্টিকৰ জাৰ লৈছোঁ প্লাষ্টিকৰ জাৰটো এইটো একদম ধুনীয়াকৈ ভিতৰখন পৰিষ্কাৰ কৰি লৈছোঁ আৰু এতিয়া ইয়াতে মই নেমুখিনি দি দিছোঁ আৰু ইয়াতে এতিয়া মই নিমখ দি দিম কাৰণ নিমখ দি দিলেহে এইখিনি গেলি থাকিব আৰু গেলিলেহে আচাৰৰ কাৰণে উপযোগী হয় সেইকাৰণে ইয়াতে নিমখ দি দিছোঁ আৰু এতিয়া এইখিনি মই নিমখ দিলোঁ কিমান ধুনীয়াকৈ দেখিছেনে দি পেলাই এইখিনি একদম নিমখখিনি ইয়াত মিক্স হ'বলৈ দিছোঁ এতিয়া এইখিনি নিমখখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু এইখিনি এতিয়া মই সাফৰ এটা দি থৈ দিম আৰু এতিয়া মই এটা সাফৰ দি পেলাই এইখিনি মই 4 দিনমান সময় এনেকৈ থৈ দিম আৰু 4 দিনৰ পিছত মই এইখিনি মিঠা আচাৰ বনাম আৰু কেনেকৈ বনাম দেখাই থাকিম চাব আৰু এয়া চাওকচোন মই এয়া 4 দিন হ'ল নিমখ পানীত এনেকৈ থৈ দিয়া আৰু এতিয়া এইখিনি কিমান ধুনীয়াকৈ কোমলিছে চাওকচোন একদম ধুনীয়াকৈ কোমলিলে আৰু এইটো জোখতে এতিয়া মই এয়া মিঠা আচাৰ বনাম আৰু নিমখ পানীখিনিৰ পৰা অকণমান আঁতৰাই ৰাখিম এইখিনি অকণমান পানীখিনি যাবৰ কাৰণে এনেকৈ কৰি থৈ দিম ইয়াতে দিছোঁ মই অলপমান জিৰা আৰু দিছোঁ ইয়াতে অলপমান ধনিয়া মই অন্য মছলা একো ব্যৱহাৰ নকৰোঁ অকল এই দুটা মছলাই দি মই এতিয়া আচাৰ বনাম আৰু এতিয়া এয়া মছলাখিনি মই খুচখুচীয়া নিচিনা কৰি ল'লোঁ একেবাৰে সম্পূৰ্ণ মিহি নাই কৰা আৰু এইটো জোখতে এনেকৈ পিহি ল'লোঁ মই যিহেতুকে মিঠা আচাৰ বনাম সেইকাৰণে মই ধুনীয়াকৈ গুড় লৈছোঁ আৰু গুড়খিনিও বহুত ধুনীয়া গতিকে আচাৰখিনিও ভাল হ'ব
গতিকে এতিয়া মই প্ৰথমতে গুড়খিনি একদম মিহিকৈ কাটি লৈছোঁ। আৰু এয়া চাওকচোন গুড়খিনি একদম মিহিকৈ কাটি ল'লোঁ। আৰু এনেকৈ কাটি ল'লে সহজ হয় আৰু ভালো হয়, সোনকালে হয়। আৰু এতিয়া এইখিনি মই মিঠা আচাৰ বনাম আৰু কেনেকৈ বনাম দেখাই থাকিম। আৰু এইখিনি 6 মাহ বা এবছৰৰ কাৰণে আপোনালোকে সৰহীয়াকৈ কাটি ল'লে ৰাখিব পাৰিব আৰু বহুত বেছি ভাল লাগে। আৰু আমি নেমু টেঙা আচাৰ সাধাৰণতে এইটো কি বুলি কয়, নেমু টেঙা আচাৰটো আচলতে আমি খুব কম বনাওঁ আৰু জ্বলা বা এনেকুৱা নিমখীয়াহে বনাওঁ। গতিকে মই আপোনালোকক এয়া গুড়েদি বনাই দেখাম। মিঠা আচাৰ বনাম, বৰ ধুনীয়া লাগে খাবলৈ, দেখুৱাই থাকিম, চাই থাকিব। আৰু এয়া মই প্ৰথমতে গুড়খিনি এনেকৈ পাক কৰি ল'ম। গুড়খিনি ইমান ধুনীয়া নহয়, বহুত বেছি ধুনীয়া গোন্ধ হৈছে। আৰু এয়া মই গুড়খিনি পাক কৰি আছোঁ। গুড়খিনি কিটো জোখত পাক কৰিম আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো চাই থাকিবচোন। আৰু এয়া চাওকচোন, এতিয়া কিটো জোখত মই পাক কৰি ল'লোঁ, মানে গুড়খিনি জাষ্ট এয়া গলিবলৈ দিলোঁ। তাতে এতিয়া মছলাখিনি দি দিলোঁ। আৰু ইয়াতে অকণমান দি দিম মই কালজিৰা। মই কালজিৰা ব্যৱহাৰ কৰিছোঁ ইয়াতে। আৰু মিঠা আচাৰ বনাম যিহেতু তাত টেঙা দিম, মই নেমু টেঙাহে বনাম। তাতে অকণমান জ্বলা হ'লে বহুত বেছি ভাল লাগে খাবলৈ, সেইকাৰণে মই ইয়াত ব্যৱহাৰ কৰিম এতিয়া চিলি পাউডাৰ। আৰু ইয়াতে এটাইখিনি মছলা, কিখিনি মছলা মই ব্যৱহাৰ কৰিছোঁ মই আপোনালোকক দেখালোৱে। আৰু এয়া এতিয়া হৈ গ'ল। এতিয়া মই গেছৰ ষ্ট'ভটো ইমানতে বন্ধ কৰি দিম। এতিয়া গুড়খিনি এয়া অকণমান ঠাণ্ডা হ'বৰ কাৰণে মই ৰাখি থৈছোঁ। এয়া চাওকচোন, ঠাণ্ডা হ'বৰ কাৰণে মই ৰাখি দিছোঁ। এইখিনি ঠাণ্ডা হোৱাৰ লগে লগে মই এতিয়া একদম ধুনীয়াকৈ বনাব পাৰিম। আৰু চাওকচোন কিমান ধুনীয়া, কিটো জোখত ৰাখিছোঁ। ডাঠ হ'বলৈ নিদিব, আমি যে মিঠৈ বনাওঁ সেইটো জোখত নিদিব, কিন্তু সেইটো জোখ হ'লে বহুত বেছি বেয়া হ'ব। জাষ্ট এইখিনি গলিবৰ কাৰণে দিছোঁ আৰু অকণমান পনীয়া হৈছে, ইয়াত দেখিছেনে। আৰু এতিয়া ইয়াতে মই নেমুখিনি দি দিম। মই নেমু 2টা লৈছিলোঁ, আপোনালোকক সেয়া কাটোতেনে দেখাইছোঁৱেই। আৰু এয়া আপোনালোকে এনেকৈ বনাবচোন, এনেকৈ আচাৰ বনাই থৈ দিব, খাবলৈ বহুত বেছি ভাল হয়। আৰু মানে এনেকুৱা আচাৰ আৰু বনাই খাওঁ খাওঁ লাগি থাকে মনটোতে। আৰু এয়া আচাৰখিনি বনাই মই দেখুৱালোৱে। ইয়াত ভিনেগাৰ ব্যৱহাৰ নকৰিবই, কাৰণ নেমু টেঙাত আপোনালোকে ভিনেগাৰটো ব্যৱহাৰ নকৰে, সকলোৱে জানেই। গতিকে আৰু ইয়াত দিবলগীয়া একো নাই, মই জ্বলা দিলোৱেই। আৰু এইখিনি খুব সহজ পদ্ধতিত আপোনালোকে মিঠা আৰু টেঙা এনেকুৱা আচাৰ বনাব পাৰিব। আৰু কিখিনি প্ৰয়োজন হৈছে, কিখিনি দিছোঁ মই ইয়াত আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাই দিছোঁ। আপোনালোকে এয়া ধুনীয়াকৈ চাইছে আৰু আপোনালোকে এনেকৈ বনাব। আৰু আমাৰ টেঙা মিঠা এই আচাৰ বনাই আপোনালোকক দেখালোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে কমেণ্ট এটা একদম কৰিবই আৰু লাইক কৰিব। আৰু যদি কোনোবা নতুন আহিছে চেনেলটো, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখিনি আচাৰখিনি বনালোঁ। এতিয়া এইখিনি মই ষ্টকত ৰাখি থ'ম, ৰুটিৰ লগত হওক, ভাতৰ সৈতে হওক আমি খাব পাৰিম। এইখিনি টেঙা মিঠা আচাৰ আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। আৰু এয়া এতিয়া মই এটা বাচনত এইখিনি ভৰাই থ'ম। কিমান ধুনীয়া হৈছে চাওকচোন, এইখিনি টেঙা মিঠা আচাৰ।